এয়া কেৰাহী আমাৰ তেল ঢালিছে। ইয়াত এতিয়া কি বনিব আপোনালোকে কওক। এই আমাৰ ভীম এতিয়া বহি আছে, ভীম হাঁহি হাঁহি আহিছে চিলা পথাৰৰ পৰা হাঁহ মাংস খাবৰ কাৰণে। মোৰ আকৌ ভাগিন হয়, আৰু এইটো আমাৰ ভাইটি আছে আমাৰ, খাই দিব। আৰু আমাৰ মোৰ আৰু এটা ভাইটি, মোৰ মামা ল'ৰা, এইটো খাচী মাংস সি পিচ উলিয়াই আছে এইটো। আৰু এটা ভাইটি আছে মোৰ, তাৰ তাকতো চিনি পাব, এইটো ফেমাছ মানুহ দেৱী কংকত হা। এইটো বঢ়িয়া, ই এতিয়া মাংসটো সি বনাব আজি স্পেচিয়েল। এয়া দেখিছে বঢ়ি আছে, হাঁহ মাংস সানি আছে, ই মঠি আছে। আৰু ভাইটিকেতো চিনি পাবই, মোৰ ভাইটি ডেভিড কংকন। আমি গোটেইখিনিয়ে আমাৰ চহৰটোৰ ওপৰতে আজি বঢ়িয়া গান লগাই খাই আছোঁ আমি খানা। আপোনালোক সকলোকে নতুন বছৰ শুভেচ্ছা থাকিলে। আগন্তুক দিনত আপোনালোকৰ সুস্বাস্থ্য আৰু উন্নতি কামনা কৰি আজিলৈ সামৰণি মোক কৰিছোঁ। এয়া এতিয়া আমাৰ দেখিছে গপগপীয়া জুই ৰঙা ৰঙা হৈ আছে, আৰু এয়া তাতে কেৰাহীত কোলা কোলা হৈ হাঁহ মাংস জিলিকি আছে। চব কি বঢ়িয়াছে, লৰাই আছে, একদম গপগপীয়া হৈ আছে জুই, আৰু তাতে আকৌ কোলা কোলা হৈ হাঁহ মাংসবিলাক ওলাইছে। আকৌ আমাৰ বিলাহী দি আছে, এয়া বিলাহী দি আছে, আমাৰ ধনে বিলাহী দি আছে, আৰু আমাৰ ডেভিড কংকনে একদম ধুনীয়াকৈ পূৰা মাংস বনাই আছে আৰু ধুনীয়াকৈ লৰাই আছে। খুব মজা বনিব। তোমাৰ অনুভৱ কেনেকুৱা আজি মাংস বনাই, তোমাৰ অনুভৱ কোৱাচোন। আজি হাঁহটো পুৰা 1 কেজি 700 গ্ৰাম আছিলে, নকটাকে কটাৰ পিছত 1 কেজি 200 মান হ'ল চাগে, নহয় জানো? গতিকে এই হাঁহটো বহুত তেল আছে, গতিকে এইটো খাই ইমান ভাল লাগিব যে ক'বলৈ বাকী নাই। তাতে ঘৰৰ তেল, সৰিয়হৰ তেল, মছলা, হাঁহ চাল কোমোৰা দিছোঁ। এই সুন্দৰ অনুভৱ হৈছে, মুঠতে খাওঁ লাগিয়ে আছে। আৰু খাম আৰু দেই, হ'লে টেষ্ট কৰিবলৈ আহিব সকলো। টেষ্ট কৰিবলৈ আহিব আপোনালোকে সকলো। কিমান ধুনীয়া কালাৰ উঠিছে মাংসখিনি, আপোনালোকে ভালকৈ চাওকচোন, একদম বঢ়িয়া আহিছে। আকৌ আহিলে কোমোৰা। এয়া হাঁহত যদি কোমোৰা নাথাকে তেতিয়া হাঁহ খোৱা যেন নালাগে। আৰু আমাৰ এয়া ভাইটি মোৰ কোমোৰা কাটি আছে ইয়াত দিবলৈ। খুব লেটেষ্ট হ'ব আজি খানাটো, মানুহ কম মাংস বেছি, আহিব পাৰে আপোনালোকে। আমাৰ ভীমে পূৰা খাই আছে। কেনেকুৱা পাইছা খাই? হা মজা পাইছা? বঢ়িয়া। এইপিনে আমাৰ আৰু এটা ভাইটি আছে, ই খাই আছে। কেনেকুৱা পাইছা? আল্টিমেট, বঢ়িয়া। আৰু আমাৰ এইপিনে কমেণ্ট এটা দিয়া, কেনেকুৱা পাইছা খাই? ভাল লাগিছে? বহুত ভাইটিলৈ শুভেচ্ছা থাকিলে নতুন বছৰ। ইমান ধুনীয়া 2024টো, যিহেতু 2024 লাষ্ট 31 তাৰিখে ইমান ধুনীয়া এটা সোৱাদ দিয়াৰ বাবে আগলৈ তোমাৰ আৰু ইয়াতকৈ আমি সোৱাদ পাবলৈ আশা ৰাখি 2025ত আৰু আমি তোমাৰ মুখে দুআষাৰ কৈ দিয়া কেনেকৈ বনালা তুমি, ইমান ধুনীয়া কেনেকৈ হ'ল মানে এইটো এটা। হাঁহ চাল কোমোৰা কামাল প্ৰথমতে, তাৰপিছত কোমোৰা আছে, মুঠতে হাঁহটো ধুনীয়া, লগতে এসাঁজ খাম বুলি বনাইছোঁ আজি। হাঁহটোতো ভালেই, কিন্তু তোমাৰ হাতটো কিন্তু কম ভাল নহ'ব, কাৰণ এনেকুৱা সোৱাদ চবৰে হাতত নাহে মানে। তোমাৰ হাতৰ যাদু আছে বুলি ভাবিছোঁ মই। ইমান ধুনীয়া মাংস বনাইছা, একদম 2024টো যিমান ভাল হ'লেও বেয়া হ'লেও লাষ্ট মমেণ্টটো কিন্তু বহুত ভাল।